আজি মনটো বৰ গধুৰ, বহুত বেছি বেয়া লাগি আছে। হ'লেও ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া এইয়া পেকিং কৰা ৰেডি হ'ল আৰু মানুহজনে ৰাতিপুৱা চাহ একাপ মুখত দিছে আৰু যিমানেই যিয়ে নহওক মা দেউতাৰ মনটো কিবা এবিধ খুৱাই পঠাব। এয়া সেইবাবে ৰুটি বনাই আছে আৰু ৰুটি খাই মেলি এইয়া পেকিংবিলাক গাড়ীত ভৰাই দিলে। আৰু তাৰপিছত যিহেতু ৰাতিপুৱা সোনকালে 5টা বজাতে যাব ওলাইছে, গোসাঁনী দুইজনীৰে টোপনি ভঙাই নাছিলে। সেয়া দেখিছেনে, ডাঙৰজনী তাতেই আৰু বেমাৰৰ পৰা উঠিছে, বেমাৰ ভালেই হোৱা নাই। আৰু ইফালে গোসাঁনীয়ে তাই আকৌ খংটো চাওকচোন, পাপাক যাব নিদিয়ে, তাই তেনেকৈ অভিমান কৰি আছে। উঠাব গৈছিলে কিন্তু তাই গম পাইছে যে যোৱাকালিৰ পৰাই পেকিং কৰি থকা, আৰু এতিয়া মুখখন দেখিছেনে তাই কিমান অভিমান, কিমান দুখত তেনেকৈ আছে। অৱশেষত পাপাকে কিবা কিবি কৈ মনাই ল'লে। কিন্তু বহুত কান্দিলে, তাই বহুত বেছি কান্দিলে, বহুত বেয়া লাগিছে। বেয়া লাগিলেও উপায় নাই, যোৱাটো যাবই লাগিব। কিন্তু গোসাঁনীজনীলেহে বেয়া লাগিছে। চাওকচোন তাই মনটো কেনেকৈ আছে। এতিয়া বিচনাতে বাগৰি আছে আকৌ তাইক দেখি বেছি বেয়া লাগিছে। বহুত দিন থাকিলে যে, 2 বছৰে হ'ব হৈছিলে লগত থকা, আৰু সেইবাবে তাই বহুত দুখ কৰিছে এৰি যোৱা সময়ত। আৰু যিকোনো মুহূৰ্ততে পাপাকৰ লগতে থাকে, শেষত গৈ তাই এনেকৈ শুই থাকিলে। আৰু শোৱাৰ মাজতে কৈছে পাপাক মনত পৰিছে বুলি। আকৌ চাওকচোন কেনেকৈ শুলে তাইক দেখি বহুত মনটো বেয়া লাগিছে। যেনে তেনে গোসাঁনীক কিবা কিবি কৈ সেয়া মনাই আছোঁ মই, আৰু কিবা কিবি কৈ হহুৱাই আছোঁ যাতে পাপাকৰ কথা মনলৈ নাহে। শুই উঠিছে, উঠাৰ লগে লগে আকৌ পাপাকলৈ মনত পৰিছে বুলি কৈ আছে। তাৰ মাজতো এনেকৈ কিবা কিবি কোৱাৰ কাৰণে হাঁহিও আছে, আৰু মাজতে কৈ দিয়ে পাপাক মনত পৰিছে বুলি। তেনেকৈয়ে ৰাখিছোঁ আৰু নাজানো। বাকী তাইক হহুৱাই থকাৰ কাৰণে এনেকৈ নাটক কৰি আছে মোৰ লগত, অলপ হাঁহিছে বাৰু। এতিয়া সময় হৈ গৈছে 11:30মান। আহিলে আলহী, পেহী আৰু পেহা। তাৰ কাৰণে মায়ে চাহ দিবৰ বাবে যোগাৰখিনি কৰি দি আছে। মই চাহ উঠাই দিলোঁ, আৰু ইফালে দাদা এতিয়াহে আহি পালে। অলপ দূৰ আছে যিহেতু, থ'বলৈ গৈ আকৌ আহিলে, সেইবাবে দেৰি হৈ গ'ল। আৰু মোৰ আহিলে পাৰ্চেল। কোনোদিন ব্যৱহাৰ কৰি নোপোৱা বস্তু আজি ব্যৱহাৰ কৰিম। সকলোৱে ব্যৱহাৰ কৰে বাৰু, মই কৰি পোৱা নাই। বহুত বেছি প্ৰয়োজন হৈ আছিলে, সেইকাৰণে লৈয়ে ল'লোঁ। এইকেইদিন যিহেতু ৰ'দত ওলাই থকা হয়, সেইবাবে ছানস্ক্ৰীণটো অনলাইনতে ল'লোঁ। আৰু কেনেকুৱা কি পাওঁ নাজানো বাৰু, প্ৰথম ব্যৱহাৰ কৰিম। সেইবাবে আহি পোৱাৰ পিছতে অকণমান লগাই লৈ পাকঘৰতে সোমালোঁ। আৰু এয়া ঘৰৰ আলু আছিলে, তাকে বোলো আজি ঘৰৰ বস্তুৰে কিবা বনাওঁ। আৰু এয়া তিয়ঁহ দেখিছেনে, ভাজ হ'ব পাৰে কিন্তু ঘৰৰ বস্তু হয়নে, ঘৰৰ পাচলি, গতিকে ভাল আৰু ঘৰৰ পাচলিখিনি থাকিলে। ভেন্দিটো ওলায়ে থাকে, এয়া ঘৰৰ আলু। এতিয়া ভাবিলোঁ সকলোখিনি যোগাৰ পাতি কৰি লওঁ, তাৰপিছত আৰু লাহে লাহে বনাই থাকিম। এনেকুৱা ভিডিঅ'টো কৰি আছোঁ, কাৰণ মানুহজন গ'ল, মনটো বহুত বেছি বেয়া লাগি আছে। আৰু তাৰ মাজতে এনেকুৱা যদি ভিডিঅ'খিনিও কৰি থাকোঁ, কামৰ মাজত ব্যস্ত থাকোঁ, তেতিয়াহ'লে পাহৰি থকাও যায়। আৰু গোসাঁনী দুইজনী ভাত পানী খাবলৈ একেবাৰে ইচ্ছা নকৰা হোৱাৰ কাৰণে, বহু দিন পিছত আজি মেগী অলপ খাম বুলি কোৱাৰ কাৰণে বইল কৰি অকণমান তেল দি তেনেকৈ ফ্ৰাই কৰি দিলোঁ। তাৰপিছতে আমাৰো চিম্পুলকৈ আজি ভাত সাজ ৰেডি হ'ল। আলু ভাজি, ভেন্দি ভাজি আৰু দালি আছিলে, আমি নাখালোঁ, গাখীৰ খালোঁ। আৰু আবেলি সময়ত এয়া মাৰ পিঠাগুড়ি খুটি আছিলে, বৰা চাউলৰ। গোসাঁনী পিঠা খাম বুলি কোৱাৰ কাৰণে তাকে পিঠা বনাই আছোঁ আবেলি চাহ কাপৰ লগত। চাওকচোন কিমান জুতি লগাই লৈ লৈছোঁ। মলৈ অনা আছিলে, তাৰপিছতে মিঠাইও আছিলে তেনেকৈ। তাৰপিছত আকৌ ওলাই আহিলোঁ ৰাস্তাৰ ফালে অলপ ফুৰিব যাবৰ কাৰণে। আবেলি সময়ত এনেকৈ ওলাই আহি অলপ খোজকাঢ়িলে মনটোও ভাল লাগে। আৰু দাদাই দোকানত গ'লেই কিবা নহয় কিবা আনি দিবই দুইজনীক খালে। তাৰপিছতে আহিলোঁ আমি, সন্ধিয়া হ'ল। সন্ধিয়াৰ কামখিনি কৰি মেলি অকণমান বিচনাত আহিছোঁ, কিন্তু দুইজনীৰে অৱস্থা এয়া। ৰাতি হৈ আহিলে দুইজনীৰে গা চা বেয়া হয়। এজনী টোপনি গ'ল, এজনী থাকিলে, আৰু মই দুইজনীকে এৰি এইবাৰ আহিলোঁ পাকঘৰত ভাত বনাবলৈ। আৰু ব্ৰইলাৰ মাংস অকণমান বইল হ'বলৈ দিছোঁ।
এতিয়া গোঁসানী দুইজনীৰ লগত মায়ে আছে, সিফালে বা আৰু দাদা লাগি আছে লাইনৰ কামত। সেই সিদিনাই মানে এটা ছেকেণ্ডত হোৱা ঘটনাই আজিলৈকে মানে আমাৰ একোৱে ঠিক হোৱা নাই। লাইনৰ কাম এতিয়ালৈকে চলি আছে। দেখিছেনে কিমান কি লোকচান কৰিছে গোটেই গাঁওখনৰ মানুহৰে। বহুত বেছি মানে বস্তুৰ লোকচান হৈছে, আজিলৈকে ভাল হোৱা নাই। আৰু মিটাৰ বক্সটো দিয়াই নাই, গোটেই গাঁৱতে ডাইৰেক্ট লাইন কৰি দিয়া গৈছে। আৰু এতিয়া এবিধকৈ এয়া ভাল কৰি আছে দাদাই। পানী ফিল্টাৰটো যেনে তেনে ঠিক হ'ল। আৰু তাৰপিছতে আছে ইনভাৰ্টাৰ আৰু পাক। দেখিছেনে সিদিনা দেৱৰকৰ লগত লাগিলে লাইনৰ কামত, এতিয়া আকৌ দাদাৰ লগত লাগি আছে। মানে তাইয়ে হেল্পাৰ হৈ গৈছে লাইনৰ কাম কৰা মানুহৰ লগত। বাকী বেলেগ মানুহ মাতিব লগা নহ'ল কাৰণেহে, দাদা সকলোখিনি জানে কাৰণে, নহ'লে আকৌ তেনেকৈ মানুহ মাতিব লাগিলে হয়, নাপালে আৰু দিগদাৰ। মানে কি ক'ম, এদিনৰ কাম এতিয়া 4-5 দিন লাগি যাব যেন পাইছোঁ। আজি ঠিক হ'ব ভাবিছোঁ, তাকো এতিয়া ৰাতিয়ে হৈছে। দাদাই তেনেকৈ এবিধকৈ ঠিক কৰিব লাগিব ন। পানী ফিল্টাৰটো লগোৱাতেই বহুত বেছি কষ্ট হৈছে। মানে পিছৰ গজালখিনি যে দেখাই পোৱা নাছিলে, বাই ওপৰত উঠি তেনেকৈ চাইছে, তাৰপিছতহে লগালে। আকৌ ইফালে মাংস বনোৱাত লাগি আছোঁ, বায়ো অলপ চলপ তেনেকৈ লাৰি দিয়ে আৰু ময়ো দুইজনীয়ে তেনেকৈয়ে লাগি আছোঁ। আৰু তাই দাদাৰ লগতে লাগি থাকিবলগীয়া হৈছে ন, লাইনৰ কাম কৰি আছে, অকলে এৰি দিব নোৱাৰি। হ'লে নাগিলো ক ইনভাৰ্টাৰত বেছি টাইম নালগিলাক না। দেখিছেনে লাইনৰ কাম কৰাত কিমান সাৱধান হ'বলগীয়া হয়। যেনে তেনে দাদাই সকলোখিনি ঠিক কৰিলে, কিন্তু মিটাৰ বক্সটো এতিয়ালৈকে মানে চৰকাৰে দিয়া নাই। সেইটো আহিলে আৰু বাকী লাইনৰ কাম ঠিক। কিন্তু এতিয়া আৰু ভয়ে লাগি থকা হ'ল লাইন। বাকী মানুহজন যোৱাৰ পিছত দিনটো এনেকৈ কটালোঁ, এনেকৈ ব্যস্ত থাকিলোঁ। আৰু আজি ভিডিঅ'ৰ পৰা মই এতিয়া বিদায় লৈছোঁ। বাই বাই।